মোবাইল বৰ্তমান তেখেতসকলক তেখেতৰ পৰা 14টা উদ্ধাৰ কৰা হৈছে। ইনভেষ্টিগেশ্যন চলি আছে, দেখা যাব কি বৰভোজৰ পৰা এজনটো মেইন কালপ্ৰিট পৰশুৰাম দাস, আৰু তেখেত যিজনৰ ঘৰত আশ্ৰয় লৈ আছিল প্ৰহ্লাদ দাস, তেখেতকো সোধ-পোছৰ কাৰণে অনা হৈছে। মোবাইল কিমান গম নাপাওঁ। তোৰ লগত আছ কেইটা মোবাইল দিলি? কিমান গম নাপাওঁ। পইচা কিমান দিলি? পইচা নাই দিয়া। মোবাইল দিছিল হেনানি আহিছিল না আগতে ইয়াত কিবা কাম কৰা? আগত ক'ত চুৰ কৰিছ ইয়াত? আগত ইয়াত নাই অহা। ইয়াত আহি পেলাই চুৰ কৰিলি মোবাইল? আহিছিলো আমি দুটা আহিছিলো। এটা ইয়াৰে নাম কি? নাম দেহা বুলি কয়। দেহা বুলি কয়। দেহা মোবাইল কি কৰিলি নি পেলাই? আছে তাৰ ওচৰত আছে। এটা ওচৰত আছে। তাৰ ওচৰত আছে। কেইটা মোবাইল নিছিলি? মোবাইল বেছি নহয়, 15টা মান হ'ব। নতুন মোবাইল? মোবাইল বৰ্তমান তেখেতসকলক তেখেতৰ পৰা 14টা উদ্ধাৰ কৰা হৈছে। ইনভেষ্টিগেশ্যন চলি আছে, দেখা যাব কি বৰভোজৰ পৰা এজনটো মেইন কালপ্ৰিট পৰশুৰাম দাস, আৰু তেখেত যিজনৰ ঘৰত আশ্ৰয় লৈ আছিল প্ৰহ্লাদ দাস, তেখেতকো সোধ-পোছৰ কাৰণে অনা হৈছে। মোবাইল ক'ৰপৰা চুৰ কৰিছিলি? আহিছিলি কিমান চুৰ কৰিলি? মোবাইল কিমান গম নাপাওঁ। তোৰ লগত আছ কেইটা মোবাইল দিলি? কিমান গম নাপাওঁ। পইচা কিমান দিলি? পইচা নাই দিয়া। মোবাইল দিছিল হেনানি আহিছিল না আগতে ইয়াত কিবা কাম কৰা? আগত ক'ত চুৰ কৰিছ ইয়াত? আগত ইয়াত নাই অহা। ইয়াত আহি পেলাই চুৰ কৰিলি মোবাইল? আহিছিলো আমি দুটা আহিছিলো। এটা ইয়াৰে নাম কি? নাম দেহা বুলি কয়। দেহা বুলি কয়। দেহা মোবাইল কি কৰিলি নি পেলাই? আছে তাৰ ওচৰত আছে। এটা ওচৰত আছে। তাৰ ওচৰত আছে। কেইটা মোবাইল নিছিলি? মোবাইল বেছি নহয়, 15টা মান হ'ব। নতুন মোবাইল? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।